ৰোমিয়া 12:2 পদ। আৰু তোমালোক জগতৰ অনুৰূপ নহবা, কিন্তু যিহতে ঈশ্বৰৰ ইচ্ছা অৰ্থাৎ উত্তম, গ্ৰহণীয় আৰু সিদ্ধ কি তাক পৰীক্ষা কৰি জানিবা। তাৰ কাৰণে তোমালোকে নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰা বুলি কৈছে। আজি বহুত মানুহবিলাকে, বহুত খ্ৰীষ্টান বিলাকেও মদ পানী খাই পেলাই তেওঁবিলাকে নতুন বছৰ তেওঁবিলাকে ৱেট কৰি আছিলে। আৰু তেওঁবিলাকে নতুন বছৰ পালে তেওঁবিলাকে মদ পানী খাই এনজয় কৰি আছে। আৰু আজি আমি দেখিবলৈ পাওঁ মানুহবিলাকে হোটেল বিলাকত, ৰেষ্টুৰেণ্ট বিলাকত পাৰ্টি কৰি আছে। আৰু তেওঁবিলাকে বম ফুটাইছে আকাশত, হেপী নিউ ইয়াৰ বম বিলাক, কিমান দামী দামী বম বিলাক তেওঁবিলাকে ফুটাইছে, ফটকা বিলাক ফুটাই আছে। আৰু যত মানুহ লগ পাই তেওঁবিলাকে হেপী নিউ ইয়াৰ বুলি কৈ আছে, কংগ্ৰেচুলেশ্যন বুলি কৈ আছে তেওঁবিলাকে। কিন্তু নতুন বছৰ যেতিয়া আহে তেতিয়া ইমান আনন্দ কৰিব নালাগে। মই এদিন শিকি ললো ইমান কেলে আনন্দ কৰিব নালাগে, কাৰণ আমাৰ জীৱনৰ পৰা এটা বছৰ কম হৈ গ'ল। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। আমাৰ জীৱনৰ পৰা এটা বছৰ কম হৈ গ'ল, এটা বছৰ গুচি গ'ল। দুখে লাগিছে মোক, অ প্ৰভু বুলি কৈছে এদিন মই, এটা বছৰ কম হৈ গৈ আছে দেখোন বুলি কৈছে। মোৰো ওচৰত চাপি আহি আছে, যিচুৰ ওচৰত থিয় হ'ব লাগিব এদিন। কেতিয়াই দিন বিলাক গৈ আছে, মাহ বিলাক গৈ আছে, সপ্তাহ বিলাক গৈ আছে, দিন বিলাক গৈ আছে, বছৰ বিলাক গৈ আছে, কেতিয়াই সময় বিলাক গৈ আছে গমেই পোৱা নাই। প্ৰেইজ দ্য লৰ্ড। এইটো কাৰণে ইমান আনন্দ কৰিব নালাগে জগতৰ মানুহ বিলাকৰ নিচিনা আমি। তেওঁবিলাকে আজি নাজানি পেলাই এনেকৈ নতুন বছৰ তেওঁবিলাকে চেলিব্ৰেট কৰি আছে, তেওঁবিলাকে উদযাপন কৰি আছে, কাৰণ তেওঁবিলাকে নাজানে আমাৰ জীৱনৰ পৰা এটা বছৰ শেষ হৈ গ'ল। 2025 চনত বহুত মানুহবিলাকে মদ খাই পাৰ কৰি দিলে। কিছুমানে চাদা বিড়ি, কিছুমানে ভাং খাই, কিছুমানে গুটখা চিকৰ খাই পেলাই এনেকৈ তেওঁবিলাকে গোটেই বছৰটো শেষ কৰি দিলে। কিছুমানে গীৰ্জাই নাহিলে, কিছুমানে প্ৰাৰ্থনা নকৰি পেলাই, ঈশ্বৰৰ সময় নিদি পেলাই এনেকৈ বছৰটো শেষ কৰি দিলে। আৰু তেওঁবিলাকে ফাষ্টিং লোৱা নাই, তেওঁবিলাকে ঈশ্বৰক নিবিচাৰিলে, তেওঁবিলাকে খালি নিজৰ কাৰণে টকা পইচা গোটাবৰ কাৰণে পইচা গোটাই তেওঁবিলাকে পইচাৰ কাৰণে কাম কৰি তেওঁবিলাকে 25 চনটো তেওঁবিলাকে পাৰ কৰি দিলে, শেষ কৰি দিলে। আজি বহুত মানুহবিলাকে এনেকৈ ঈশ্বৰৰ কাৰণে একো কৰা নাই, নিজৰ জীৱনৰ কাৰণে একো কৰা নাই, কেৱল জগতৰ কাৰণে জাগতিকত দিশত সকলো কাৰ্যবিলাক কৰি পেলাই এইটো 25 চনটো শেষ কৰি দিলে। এইটো কাৰণে আজি সিদ্ধান্ত ল'ব লাগিব, আজি আমি ডিচাইড কৰিব লাগিব, আজি নিজৰ জীৱন আমি প্ৰভু যীশু খ্ৰীষ্টক সমৰ্পণ কৰিব লাগিব। আজি আমি ডিচাইড কৰিব লাগিব যে প্ৰভু এইটো বছৰৰ পৰা মই প্ৰাৰ্থনা কৰিম, প্ৰভু যীশু আজি দিনৰ পৰা মই মোৰ জীৱনৰ কাৰণে, আত্মিক জীৱনৰ কাৰণে চিন্তা কৰিম, মোৰ পৰিয়ালবিলাকক গীৰ্জাত লৈ যাম, এই বছৰ মই ঈশ্বৰক সেৱা কৰিম, ঈশ্বৰৰ ভক্তি কৰিম, ঈশ্বৰৰ প্ৰেম বিলাকক এই বছৰ মই জানিবলৈ ভালকে শিকিম, তেওঁৰ বাক্যবিলাক পঢ়িম, মই ঈশ্বৰক এই বছৰৰ পৰা মই প্ৰেম কৰিম আৰু ঈশ্বৰক সময় দিম, ঈশ্বৰক এই বছৰ মই নেৰিম, ঈশ্বৰক লৈ পেলাই এইটো বছৰ মই আৰম্ভণি কৰিম, ঈশ্বৰক নেৰিম। এনেকা যদি আমি ডিচাইড কৰিম, আজি যদি আমি ঈশ্বৰক যদি জীৱনবিলাক দি দিম, ঈশ্বৰে আজি আমাক নতুন কৰি দিব। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আমি এটা উদাহৰণ চাম, যে সেই উদাহৰণটো যদি আমাৰ জীৱনত থাকে তেতিয়াহ'লে আমি নতুন হ'ব পাৰিম। সেই উদাহৰণটো হৈছে বিশ্বাপোক। বিশ্বাপোক যেতিয়া আপুনি দেখে তাক আপুনি ভাল পায় নেকি? আপুনি বহুত ধুনীয়া বুলি কয় নেকি? নকয়। তাক দেখিলে ঝাৰু মাৰি চবেই পেলাই দিয়ে, হয় নাই? আৰু তাক কোনে ধৰিব? তাক ধৰিলেই খুজুলি পাব, হয় নাই? তাৰপিছত মানুহবিলাকে তাক দেখিলে ঝাৰু মাৰি দিয়ে, আৰু তাক দেখিলে হয়তো মাৰিও পেলাই দিয়ে, তাক ঘৰত থাকিব নিদিয়ে কোনেও, আৰু তাক দেখিলেই ঘিণ কৰে চবে, কোনেও ভাল নাপায় বিশ্বাপোক। কিন্তু সেই বিশ্বাপোকেই এদিন পখিলালৈ ৰূপান্তৰিত হয়।
যেতিয়া পখিলালৈ ৰূপান্তৰিত হয় তেতিয়া চাব আপুনি পখিলা দেখিছানে বিচা পোকৰ পৰা হয় বুলি কৈছে আৰু যেতিয়া সেই পখিলা যেতিয়া ইমান সুন্দৰ বাটাৰফ্লাই ন যেতিয়া আমি দেখো তাক জাক জকমে ইমান ধুনীয়াকে কেতিয়াবা আমাৰ শুটাৰ বিলাকত ৰাস্তা বিলাকত আমি তাক দেখো ন যেবিলাকে ইমান জাক হৈ পেলাই কৰবা উৰি ফুৰে মানুহবিলাকে তাক হাতত ধৰে ইমান ধুনীয়া বুলি কৈছে তাৰ তাক কোনো ঘিণ নকৰে হাতত ধৰে ইমান ধুনীয়া পখিলা বুলি কয় ইমান ভাল লাগে বুলি কয় হেতু আগু প্ৰথমত কি আছিলে বিচা পোকে আছিলে হেতু পিছত ৰূপান্তৰিত হৈছে বাটাৰফ্লাই ন পখিলালৈ ৰূপান্তৰিত হৈছে তেতিয়া সব মানুহবিলাকে তাক ভাল পায় ঠিক তেনেকৈ বুলি কৈছে খ্ৰীষ্টীয় লোকসকল প্ৰভু যীশু খ্ৰীষ্টত থকা লোকসকল তেনেকৈ নতুন হ'ব লাগে বুলি কৈছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া হাপেও প্ৰতি বছৰে তেওঁ তাৰ ছাল সলনি কৰে হয় নাই সাপ প্ৰতি বছৰে তাৰ ছালটো সলনি হয় নতুন ছাল ওলাই কিন্তু তেওঁৰ ছাল ওলালেও কি হ'ব তাৰ কালাৰ একে আৰু তাক কোনেও ভাল নাপায় আৰু সি মাটিতেই পুনৰাই বগাব ন পুনৰাই মাটিতে গুটি কৰিব তাৰ স্বভাৱবিলাক একে থাকে তাৰ লগত বীজটো থাকিবই কোনেও সাপক ভাল নাপায় কোনবা পায় নেকি হাতত ধৰি দেখি তাক হাতত ধৰিলে তাক দিব দহন কৰিব হয় নাই এটো কাৰণে সাপক কোনেও ভাল নাপায় সাপ সলনিয়ে নহয় প্ৰতি বছৰে কি তাৰ ছাল সলনি হ'ল তাৰ কালাৰ একে তাৰ ৰং একে সি একেটা স্বভাৱতে একেটা মাটিতে সি গুটি কৰিব তাৰ পজিশন চেঞ্জ নহয় পখিলাৰ নিচিনা নহয় এটো কাৰণে আমাৰ খ্ৰীষ্টান জীৱনতো এনেকুৱা হয় কিছুমান পখিলাৰ দৰে হৈ যায় সুন্দৰ হৈ যায় কিছুমান খ্ৰীষ্টৰ লগত থাকিলেও কিছুমান সাপৰ নিচিনা ন আমি শিকিছো হে দেই মুকে কৈ আছে বুলি নকব আপোনালোকে কোনেও বেয়া নাপাব ঈশ্বৰৰ লগত থকা মানুহবিলাকো কিছুমান সাপৰ নিচিনা প্ৰতি বছৰে তেওঁলোকে গীৰ্জা আহিব পাৰে কিন্তু তেওঁলোকৰ বিহেভিয়াৰ বিলাক চেঞ্জ নহয় তেওঁলোকৰ আচাৰ ব্যৱহাৰ বিলাক সলনি নহয় তেওঁলোকৰ কথা পাতা বিলাক সলনি নহয় তেওঁলোকৰ কথা পাতা বিলাক সাপৰ নিচিনা একবাৰ কথা পাতি দিলে আপোনাৰ মাইন্ড গুটি হৃদয় বিলাক এটো বিক ন দহন কৰাৰ নিচিনা হ'ব আৰু আপোনাৰ মাইন্ড বেয়া কৰি দিব হি এটো কাৰণে এনেকুৱা সাপ বিলাকৰ পৰা অলপ আঁতৰি থাকিব লাগিব নহলে দিগদাৰ আছে পুৰা মাইন্ড বেয়া কৰি দিব আপোনাৰ আত্মিকটো ভংগ কৰি দিব এটো কাৰণে এজন বিখ্যাত ঈশ্বৰৰ মানুহে কৈছে ঈশ্বৰৰ কাম কৰা মানুহবিলাকৰ চামৰাটো বোলে ৰাইনো চামৰা হ'ব লাগে বুলি কৈছে গৰৰ চামৰা বুলি কৈছে নহলেতো আপোনাক শয়তানে কামুৰিব আপোনাৰ ধৈৰ্য কিমান আছে নম্ৰ কিমান আছে পুৰা চাব আপোনাক